হয় কেণ্ডিডেট ডিক্লেয়াৰ হোৱাৰ পিছত আজি প্ৰথম গছালৈকে আহিলোঁ আৰু মোৰ বন্ধুৰ ঘৰত পদাৰ্পণ কৰি আমাৰ কৰ্মকৰ্তাসকলৰ লগত আমি আলাপ আলোচনা কৰি আপোনালোকৰ ওচৰত আমি সাক্ষাতৰ কাৰণে থিয় হৈছোঁ। কথা হ'ল কি অসম তৃণমূল কংগ্ৰেছৰ 4টা সমষ্টিত যিটো কেণ্ডিডেট সেই কেণ্ডিডেটৰ ভিতৰত কোকৰাঝাৰ 5 নং কোকৰাঝাৰ লোকসভা ST তাত আমাকো অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰিছে। আমি আপোনালোকৰ জৰিয়তে আশা কৰিম যেটো নৱগঠিত 1 নং কোকৰাঝাৰ লোকসভা 1 নং কোকৰাঝাৰ লোকসভা যিটো নৱগঠিত কোকৰাঝাৰ লোকসভা সমষ্টি এই সমষ্টিত আমাৰ কৰ্মকৰ্তাসকলৰ সহযোগত ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিত আমি নিৰ্বাচনী ক্ষেত্ৰত নামি পৰিম আজিৰ পৰা আৰু আমি আশা ৰাখিম জনসাধাৰণৰ অকুণ্ঠ সমৰ্থনত আমাৰ TMCৰ কেণ্ডিডেট হিচাপে আমি হাঁহি বিৰঙাবলৈ সক্ষম হ'ম। মূল ইস্যু কি আপোনালোকে নিজে জানে যে BTR অঞ্চলত মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ কথা অকলে ক'লে ঠিক নহ'ব। সমগ্ৰ BTR অঞ্চলত এইবোৰে সমস্যা আছে। ধৰক আপোনাৰ ইয়াত ভূমিৰ সমস্যাটো জড়িত হৈ আছে। আজিলৈকে ভূমিৰ জৰীপ হোৱা নাই, সমগ্ৰ অসমতে হোৱা নাই। BTRটো আৰু খেলি মেলি ভূমিৰ এজন মণ্ডলে কাৰ মাটিক কাৰ হয় সেইখিনি সমজাই দিব নোৱাৰে। গতিকে ভূমিৰ জৰীপ কৰিব লাগে, আমাৰ দাবী থাকিব আৰু ভূমিৰ অধিকাৰ সম অধিকাৰ হ'ব লাগিব BTR অঞ্চলত কোকৰাঝাৰ লোকসভা সমষ্টিত। আৰু ইয়াত আছে ৰাজনৈতিক অধিকাৰৰ কথাও জড়িত হৈ আছে। ৰাজনৈতিক অধিকাৰটো সাব্যস্ত হ'ব লাগিব প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ। ইয়াত খোৱা পানীৰ সমস্যা আছে। বিভিন্ন ঠাইত এতিয়াও মানুহে খোৱা পানী অভাৱত ভুগি নদীৰ পানী পাহাৰৰ নিজৰা পানী খাব লগা হৈছে। গতিকে এইখিনি সমস্যা সমাধানৰ কাৰণে আমি নিশ্চিতভাৱে আমি যদি জয়ী কৰে আমি সংসদত উত্থাপন কৰিম। ঠিক তেনেদৰে ইয়াত হাতী মানুহৰ সংঘাত আছে। হাতী মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিম। তাতকৈ ডাঙৰ কথা বিগত প্ৰায় 12 বছৰ ধৰি ইয়াত বড়ো অবড়োৰ মাজত সংঘাতৰ সৃষ্টি কৰিবৰ কাৰণে এছামে চেষ্টা কৰি আছে আৰু হৈছেও। ইণ্টাৰনেলি এই সংঘাতটো এতিয়াও আছে। আমি যদি ৰাইজৰ আকুণ্ঠ সমৰ্থনত আমি প্ৰতিনিধি হৈ যাব পাৰোঁ তেনেহ'লে বড়ো অবড়োৰ যিটো সংঘাত এই সংঘাতটো চিৰদিনৰ কাৰণে নিৰ্মূলৰ কাৰণে আমি চেষ্টা কৰিম আৰু নিৰ্মূল কৰি হৈছোঁ। সাংসদৰ কথা বা MLAৰ কথাটো ইয়াত আনিব নালাগে। সেইকাৰণে আমাৰ ইয়াত এতিয়াও নাই। ইয়াত সাংসদ নাই, MLA নাই, কোনো নাই, কোনো প্ৰতিনিধি নাই। গতিকে আজি প্ৰায় 10 বছৰ আগতে দুজনে সাংসদ খেলিছিল যিটো হাৰিছে আৰু TMCটো প্ৰায় নিশ্চিত হৈ আছিল। এতিয়া ৰিপুণ বৰা ছাৰৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছ গা কৰি উঠিছে আৰু আমি ভাবোঁ যদিও আগতে দিছিল এইবাৰে আমি প্ৰথম বুলি ভাবিছোঁ ধৰি লৈছোঁ যে এইবাৰে প্ৰথম লোকসভাত আমাৰ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। আৰু এই সুযোগত যদি কোকৰাঝাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ গণতন্ত্ৰপ্ৰেমী জনসাধাৰণে কি বড়ো কি অবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আমাক TMCৰ যি জৰাফুল সেই জৰাফুলত ভোট প্ৰদান কৰি যদি জয়ী সাব্যস্ত কৰাব পাৰে তেনেহ'লে এইটোৱে প্ৰতিশ্ৰুতি দিব পাৰোঁ যে ইয়াত ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, খোৱা পানীৰ সমস্যা, ভোটৰ সমস্যা, NRCৰ সমস্যা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সংঘাত সেই সংঘাত নিৰ্মূল কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ম। প্ৰতিদ্বন্দ্বীটো যিবিলাকে ইলেকশ্যন খেলে প্ৰত্যেকেই হ'ব, প্ৰত্যেকৰে আশা আকাংক্ষা থাকিব জয় হোৱাৰ কাৰণে। সেই প্ৰতিনিধিসকলক আউটকাম কৰি আমি জয় হোৱাটোহে আচল আমাৰ ৰণকৌশল হ'ব। বিগত 2টা নিৰ্বাচনত এই সমষ্টিৰ পৰা সাংসদ হিচাপে নৱকুমাৰ শৰণীয়া সাংসদ হ'ল আৰু এখেতৰো যথেষ্ট জনপ্ৰিয়তা আছিল। গতিকে এইবাৰ নৱশৰণীয়া কেনেকুৱা হ'ব? মইতো আৰু ভৱিষ্যত দ্ৰষ্টা নহয় কেনেকুৱা হ'ব, কিন্তু এটা কথা ঠিক তেওঁ মোৰ ভাল বন্ধু। নৱশৰণীয়া মোৰ ভাল বন্ধু, আজিৰ নহয় MP হোৱাৰ আগতো মোৰ ভাল বন্ধু। আৰু সঁচা কথা ক'ব লাগিলে নৱশৰণীয়া কেণ্ডিডেট মোৰ মুখৰ পৰা প্ৰক্ষেপ হৈছিলে, মোকে দিছিলে 14 চনৰ কেণ্ডিডেট, কিন্তু মই অবড়োৰ নামটো ল'ব বিচৰা নাছিলোঁ কাৰণে মই কেণ্ডিডেট নহ'লোঁ। গতিকে তেওঁ হ'ল কেণ্ডিডেট, তেওঁ জয় হৈ গ'ল, নহ'লে মই কেণ্ডিডেট হৈ আজি জয় হৈ থাকিব লাগে, মইতো হোৱা নাই। কিন্তু জনসাধাৰণৰ মাজলৈ গৈ যিটো অনুভৱ হৈছে বন্ধুবৰ নৱশৰণীয়াই যিটো প্ৰতিশ্ৰুতি দি সাংসদ হ'ল বিগত 10 বছৰ ধৰি তাৰ অলপো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পৰা নাই, তেওঁ ব্যৰ্থ হৈছে। গতিকে তাৰ বিকল্প বিচাৰিছে জনসাধাৰণে। আমি ভাবিছোঁ এজন শৰণীয়াক বিদায় দি হয়তো অন্য এজন গৌৰীশংকৰ শৰণীয়াক ৰাইজে আঁকোৱালি ল'ব। ইয়াত বড়ো কথাটো নাহে। ইণ্ডিয়া এলায়েন্সৰ মানে